মোৰ মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ দ্য লেজেণ্ড অফ দ্য নৰ্থলেণ্ড নামৰ কবিতাটিৰ শেষৰ চোৱা আগবঢ়াইছোঁ। তোমালোকে মন দি শুনিবা। ভোকে পিয়াহে জৰ্জৰিত হৈ ছেণ্ট পিটাৰ যেতিয়া তিৰোতাগৰাকীৰ জুপুৰিত প্ৰৱেশ কৰিছিল, তেওঁ কেনেকুৱা ব্যৱহাৰ দেখুৱাইছিল ইতিমধ্যে তোমালোকে জানিব পাৰিছাই। তিৰোতাগৰাকীৰ ব্যৱহাৰত ছেণ্ট পিটাৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, তিৰোতাগৰাকীয়ে কি ফল লাভ কৰিলে, আজি তোমালোকে জানিবা। ইতিমধ্যে আমি 10টা ষ্টেঞ্জা সম্পূৰ্ণ কৰিছোঁ। আজি মই 11 ষ্টেঞ্জাৰ পৰা আৰম্ভ কৰিছোঁ। তোমালোকে মন দি শুনিবা। ষ্টেঞ্জা 11। Then good Saint Peter grew angry, for he was hungry and faint, and surely such a woman was enough to provoke a saint. ভোকত ছেণ্ট পিটাৰৰ প্ৰাণ যাওঁ যাওঁ অৱস্থা। তেওঁ যথেষ্ট ক্ৰোধান্বিত হৈছিল। তেওঁ কৈছিল যে তিৰোতাগৰাকীৰ ব্যৱহাৰ সঁচাকৈয়ে গৰিহণাৰ যোগ্য। Stanza 12. And he said, you are far too selfish to dwell in a human form, to have both food and shelter and fire to keep you warm. ছেণ্ট পিটাৰে কৈছিল, তিৰোতাগৰাকীয়ে মানুহ হিচাপে পৰিচয় দিয়াৰ যোগ্যতা হেৰুৱাই পেলাইছে। মানুহ হিচাপে তেওঁ অন্ন, বস্ত্ৰ, বাসস্থানৰ লগতে নিজকে অতিপাত শীতৰ পৰা ৰক্ষা কৰিবলৈ জুইৰ সুবিধাখনো লাভ কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ সামান্য মহানতা অনুভৱ কৰিবলৈ সক্ষম হোৱা নাই। Now you shall build as the birds do and shall get your scanty food by boring and boring and boring all day in the hard dry wood. ছেণ্ট পিটাৰে তিৰোতাগৰাকীক অভিশাপ দি কৈছিলে যে এতিয়াৰ পৰা তেওঁ চৰাইৰ দৰে বাঁহ সাজিব লাগিব আৰু খাদ্যৰ বাবে গোটেই দিনটো নিজৰ ঠোঁটেৰে শুকান কাঠত খুচি খুচি খাদ্য সংগ্ৰহ কৰিবলগীয়া হ'ব। Stanza 14. Then up she went through the chimney, never speaking a word, and out of the top flew a woodpecker, for she was changed to a bird. তিৰোতাগৰাকীয়ে একো ক'বলৈ নাপালে তৎক্ষণাত চিমনিৰ মাজেৰে কাঠ থকা চৰাই এজনী উৰি গৈ ঘৰৰ মুধচ পালেগৈ। Stanza 15. She had a scarlet cap on her head, and that was left the same, but all the rest of her clothes were burned black as a coal in the flame. তিৰোতাগৰাকীৰ মূৰত থকা ৰঙা টুপিটো একেদৰে চৰাইজনীৰ মূৰতো দেখা গ'ল, কিন্তু বাকী পিন্ধি থকা কাপোৰখিনি জ্বলি গৈ কয়লাৰ দৰে কলা বৰণ ল'লে। Stanza 16. And every country schoolboy had seen her in the wood, where she lives in the trees till this very day, boring and boring for food. শেষত কবিয়ে কৈছে যে সেই ঠাইৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া স্কুললৈ যায়, গছত এজনী কাঠ থকা চৰাই দেখিবলৈ পায়, যিয়ে খাদ্যৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয়, আৰু তাৰ অভিভাৱকসকলেও শিশুসকলক এই কথা জনায় যে এই চৰাইজনী আচলতে এজনী তিৰোতাৰ হেৰু, যিয়ে ছেণ্ট পিটাৰৰ অভিশাপৰ বলি হৈ এজনী চৰাইলৈ পৰিৱৰ্তন হ'ল। আমি সম্পূৰ্ণ কবিতাটো শেষ কৰিলোঁ। তোমালোকে চাগে বুজি পাইছাই। তৃতীয় ষ্টেঞ্জাতে কবিয়ে কৈছে যে যদিও কাহিনী ভাগ একেবাৰে বিশ্বাস কৰিব নোৱাৰি, তথাপিও ইয়াৰ পৰা আমি এটা নীতি শিক্ষা পাব পাৰোঁ। গ্ৰীড লিডছ টু ডেষ্ট্ৰাকশ্যন। তোমালোকে ইতিমধ্যে শিকিছা লোভে পাপ, পাপে মৃত্যু। বাইবেলত উল্লেখিত 7 ডেডলি চিনছৰ ভিতৰত গ্ৰীডো এটা। তোমালোকে জানিছাই গ্ৰীড মানে লোভ। মানুহৰ অতিপাত স্বাৰ্থপৰতাৰ বাবে মনত লোভৰ সৃষ্টি হয়। কবিয়ে কবিতাটোৰ মাজেৰে ইয়াকে ক'বলৈ বিচাৰিছে যে আমি আমাৰ মনৰ মাজত আমাৰ মানৱীয় গুণসমূহ যেনে দয়া, ক্ষমা, প্ৰেম, সহানুভূতি, সহমৰ্মিতা আদি গুণসমূহৰ উৎকৰ্ষ সাধন কৰিব লাগিব, যিয়ে আমাক জীৱশ্ৰেষ্ঠ মানৱ হোৱাত সহায় কৰিব লাগিব। কবিয়ে শেষত ইয়াকো কৈছে যে লোভীসকল ভগৱানৰ শাস্তিৰ যোগ্য। দ্য গ্ৰীডি মাষ্ট বি পানিছড বাই গড। কবিতাটোৰ ভাষা একেবাৰে চিম্পল। তোমালোকে বুজি নোপোৱা শব্দবোৰৰ বাবে ডিক্সিনাৰী প্ৰয়োগ কৰিবা, আৰু কবিতাৰ প্ৰশ্নোত্তৰসমূহ এই ভিডিঅ'টোৰ শেষত সংলগ্ন কৰা হৈছে, তোমালোকে লিখি ল'ব পাৰিবা।